সৰু মাছ ভাজিব লৈছোঁ। কিনা হয়, ধৰা নহয়। গেছটো চাওকচোন, তলত নমাই লৈছোঁ গৰমৰ কাৰণে। মানে সৰু মাছৰ এতিয়া দামটো বেছি হয়। কিমান ঘামি গৈছোঁ চাওক আজি। বজাৰলৈ গৈছিলোঁ, সেইটো কাৰণে ঘামিছোঁ। গা ধুম, বনাই মেলি লওঁ, বেটাও সোনকালে শুই যায়। আচলতে আমি সৰু মাছ ধৰি ধৰি খাই খাই অভ্যাস হ'ল। আমি সৰু মাছ খাই ভাল পাওঁ। ডাঙৰ মাছটো কেতিয়াবা খোৱা হয়। এয়া চাওকচোন, বনাইছোঁ, কুকাৰতে দাইল দিছোঁ। দিনত অৱশ্যে জুইটো বনাওঁ। গেছৰ যিমান দাম, জুইত বনোৱা হয়। আপোনালোকৰ জুই চাগে নজ্বলাই, গৰম উঠে কাৰণে। মই জ্বলাই জুইত বনাওঁ। খালি খাবলৈ বহুত ভাল লাগে জুইত বনোৱা বস্তু। বহুতখিনি সোৱাদ হয় খাবলৈ। বেয়া বস্তুটো ভাল হৈ যায় খাবৰ কাৰণে। কিন্তু এতিয়া যিমান দেৰি মোৰ গেছত লাগিছে বনাওঁতে, কিন্তু জুইত বনোৱা হ'লে আপোনাৰ ইমান দেৰি নালাগে ধৰক। কেতিয়াবা আপোনালোকে পাৰিলে জুইত বনাই খাবচোন, খাবলৈ বহুত সোৱাদযুক্ত হয়, বহুত ধুনীয়া লাগে। মই ওপৰত বনাবলৈ বৰ আমনি পোৱা হ'লোঁ, সেইকাৰণে গেছটো তলত নমাই লৈ বনাইছোঁ। আচলতে তলত বহি ভাল পাওঁ, আৰাম পাওঁ বনাই, সেইবাবে বনাইছোঁ। দেউতাই মোবাইল চাই আছে। আপোনালোকেও চাগে ভাত বনোৱাত ব্যস্ত হয়। আমাৰ জীৱনটো এনেকৈ যাব, ভাত বনাই, ঘৰ সাৰি, ঘৰ মুচি, কাপোৰ ধুই, ৰাতিপুৱাৰ পৰা গধূলিলৈকে। হ'ব বাৰু, আপোনালোকেও ভাত বনাওক, ময়ো বনাই আছোঁ।